সমীকৰণৰ আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বা আমি কি জানিলে তাৰে যি প্ৰশ্ন নাহক কিয় সকলো প্ৰশ্নৰ উত্তৰ কৰিব পাৰিম অৰ্থাৎ মই সেই বিষয়ে আজি জনাম গতিকে ইয়াৰ আগৰ মই ভিডিঅ'টোত সেট অৰ্থাৎ সংহতি চেপ্টাৰৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বা আমি তাৰে সংহতি চেপ্টাৰৰ মই গোটেই সাৰমৰ্মখিনি তোমালোকক বুজাই দিয়া হৈছিল সেইখিনি যদি তোমালোকৰ ভালদৰে চাই ল'ব পাৰা তেতিয়াহ'লে সংহতিৰ যি প্ৰশ্নই নাহক কিয় কৰিব পাৰিবা ঠিক তেনেকৈ আজি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ মই তোমালোকক কিছুমান পইণ্ট বুজাই দিম সেই পইণ্টখিনি যদি তোমালোকে ভালদৰে চাব পাৰা তেতিয়াহ'লে তাৰে যিকোনো প্ৰশ্নই নাহক কিয় কৰিব পাৰিবা তথাপিও মই দুই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকক দিম গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিবা বুলি আশা থাকিল মই এতিয়া কেনেকৈ দ্বিঘাত সমীকৰণত কি জানিব লাগিব কি জানিব পাৰিলে আমি তাৰে যি প্ৰশ্নই নাহক কিয় কৰিব পাৰিম সেই বিষয়ে মই জনাম দ্বিঘাত সমীকৰণ কি আমি যিবিলাকৰ ঘাত 2 সেইবিলাকক দ্বিঘাত সমীকৰণ বুলি কোৱা হয় দ্বিঘাত সমীকৰণ দুই ধৰণৰ আছে এবিধ মিশ্ৰ দ্বিঘাত সমীকৰণ আৰু এবিধ অমিশ্ৰ দ্বিঘাত সমীকৰণ আমি প্ৰথমতে জানিব লাগিব মিশ্ৰ দ্বিঘাত সমীকৰণৰ প্ৰমাণিক ৰূপটো কি অৰ্থাৎ দ্বিঘাত সমীকৰণৰ প্ৰমাণিক ৰূপটো কি বুলি ক'লে ax² + bx + c = 0 ইয়াতে দ্বিঘাত আছে একক ঘাত আছে দ্বিঘাত আৰু একক ঘাত থাকিলে তাক মিশ্ৰ দ্বিঘাত সমীকৰণ বুলি কোৱা হয় আৰু এই একক ঘাতটো যদি নাথাকে তেতিয়াহ'লে অমিশ্ৰ দ্বিঘাত সমীকৰণ বুলি কয় এইখিনি আমি প্ৰথম জানি ল'ব লাগিব এই দ্বিঘাত সমীকৰণৰ প্ৰকৃতি বা নিৰ্দেশক বা ভেদ নিৰূপক কি বুলি ক'লে আমি ইয়াৰ ভেদ নিৰূপকটো d = b² - 4ac এই বস্তুটোৰ পৰা আমি দ্বিঘাত সমীকৰণৰ প্ৰকৃতিটো কেনেকুৱা হ'ব ইয়াৰ মূলকেইটা সমান হ'ব নে বাস্তৱ হ'ব নে পৰিমেয় হ'ব নে অপৰিমেয় হ'ব আমি গোটেইখিনি জানিব পাৰিম এতিয়া কি চৰ্তত আমি জানিব পাৰিম সেই বিষয়ে মই এতিয়া তোমালোকক জনাম প্ৰথমতে আমাৰ এতিয়া দ্বিঘাত সমীকৰণটোৰ তোমালোকক সুধিব পাৰে ধৰ দ্বিঘাত সমীকৰণটোৰ মূল দুটা কেতিয়া বাস্তৱ আৰু সমান হ'ব এই চৰ্তকেইটা জানিলে হৈছে এনেকুৱা প্ৰশ্ন নিদিবও পাৰে এই যদি চৰ্তকেইটা জানিব পাৰো তেতিয়াহ'লে আমাৰ বেলেগ যিবিলাক প্ৰশ্ন দিব সেইবিলাক আমি জানিব পাৰিম মূল দুটা বাস্তৱ আৰু সমান হ'ব লাগিলে b² - 4ac = কি হ'ব লাগিব 0 হ'ব লাগিব যদি b² - 4ac = 0 হয় তেতিয়াহ'লে মূল দুটা বাস্তৱ আৰু সমান হ'ব যদি আকৌ মূল দুটা কি বাস্তৱ আৰু অসমান হ'ব লাগে বাস্তৱ আৰু সমান হ'লে =0 বাস্তৱ আৰু অসমান যদি হ'ব লাগে তেতিয়াহ'লে > 0 হ'ব আৰু যদি বাস্তৱ হ'ব নালাগে তেতিয়াহ'লে কি হ'ব বাস্তৱ যদি নহয় তেতিয়াহ'লে কি হ'ব 0 হ'ব এই চৰ্তটো আমি জানিব লাগিব তাৰ উপৰি যদি বাস্তৱ সমান আৰু পৰিমেয় হ'ব লাগে দেখি বাস্তৱ সমান অসমান আৰু পৰিমেয় যদি মূলকেইটা বাস্তৱ হ'ব লাগে আৰু অসমান হ'ব লাগে আৰু পৰিমেয় হ'ব লাগে তেতিয়াহ'লে এইটো কি হ'ব > 0 হ'ব হ'ব আৰু লগতে কি হ'ব ইয়াৰ পূৰ্ণবৰ্গ এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব লাগিব তেতিয়া বাস্তৱ অসমান আৰু পৰিমেয় হ'ব আৰু যদি ই পূৰ্ণবৰ্গ নহয় তেতিয়াহ'লে অপৰিমেয় হ'ব পূৰ্ণবৰ্গ হ'লে পৰিমেয় হ'ব পূৰ্ণবৰ্গ নহ'লে অপৰিমেয় হ'ব যেনে এইখিনিৰ মান যদি আমি 16 পাওঁ 16 টো বৰ্গ সংখ্যা গতিকে 16ৰ বৰ্গমূল আছে তেতিয়াহ'লে ই পৰিমেয় হ'ব আৰু যদি ধৰা এইটো 15 হে পালো 15ৰ যেটো বৰ্গমূল নাই তেতিয়াহ'লে ই কি হ'ব অপৰিমেয় সংখ্যা হ'ব গতিকে আমি পালো বাস্তৱ অপৰিমেয় আৰু পৰিমেয় আৰু অসমান আৰু বাস্তৱ অপৰিমেয় আৰু অসমান আৰু কেতিয়া বাস্তৱ মূল নাথাকে বুলি ক'লো যদি এটো কি হয় আমাৰ <0 হয় তেতিয়াহ'লে ইয়াৰ কি নাথাকে বাস্তৱ মূল নাথাকে এইখিনি আমি জানিলো আৰু আমি এটা জানিব পাৰো কেতিয়া মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হ'ব যদি এটা আনটোৰ প্ৰতিক্ৰম হ'ব লাগে তেতিয়াহ'লে a = কি হ'ব লাগিব a = c হ'ব লাগিব a আৰু a = c হ'লে এটা আনটোৰ প্ৰতিক্ৰম হ'ব +12 = ধৰা 0 দিয়া আছে
এই সমীকৰণটো এতিয়া আমাৰ বাস্তৱ হ'বনে পৰিমেয় হ'বনে সমান হ'বনে সমান হ'ব আমি সেই বস্তুটো জানিব লাগিলে ইয়াৰ কি কৰিব লাগিব আমি b² - 4ac উলিয়াব লাগিব তাৰ আগতে b c a এইকেইটানো কি x² ৰ সহগ যেটো থাকিব এটো a x ৰ সহগ যেটো থাকিব b আৰু এটো হ'ব c গতিকে আমি b বুলি কওঁতে 8 আছে 8² - 4 * a a বুলি ক'লে কিমান আছে ইয়াত এটা 1 আছে 1 বহিব ইনটু c বুলি ক'লে কি বহিব 12 বহিব ইকুৱেল টু কি এটো কি 12 এতিয়া আমি 8 গুণ কিমান 64 - 4 বাৰং 48 14 ৰ পৰা 8 গলে 6 আৰু 5 ৰ পৰা 1 গলে 5 ৰ পৰা 4 গলে 1 গতিকে 16 গতিকে আমাৰ এটো কিমান পালো 16 পালো 16 টো এটা কি আছে greater than 0 যেহেতু ই 0 তকৈ ডাঙৰ তেতিয়াহলে বাস্তৱ হ'ব আৰু পৰিমেয় হ'ব কি বাস্তৱ হ'ব আৰু অসমান হ'ব এতিয়া পৰিমেয় হ'ব না অপৰিমেয় হ'ব এটো জানিব লাগে 16 ৰ কি আছে বৰ্গমূল আছে গতিকে 16 ৰ বৰ্গমূল যেটো আছে এটো পৰিমেয় হ'ব আৰু যদি বৰ্গমূল নাথাকিলে তেতিয়াহলে অপৰিমেয় হ'ব এতিয়া আমি ধৰা কেতিয়াবা তোমাক এনেকুৱা দিয়া থাকিব পাৰে ধৰা দুটা মূল দিয়া আছে সেই মূল দুটা আমি কি কৰিব লাগে এই ধৰা এটা -2 আৰু এটা -4 এই দুটাৰ মূল দিয়া আছে এই মূল দুটা দিয়া থাকিলে আমি সমীকৰণ দ্বিঘাত সমীকৰণটো নিৰ্ণয় কৰিব দিব পাৰে তোমাক অপচনত এটাৰ প্ৰশ্নত দিয়া থাকিল এটা সমীকৰণৰ মূল দুটা এই দুটা হলে সমীকৰণটো হ'ব বুলি তলত অপচন দি দিব পাৰে এটা কোনটো অপচন হ'ব হেতু জানিব লাগিলে আমি এটা এই ফৰ্মুলা এটা জানিব লাগিব সেই ফৰ্মুলাটো মনত ৰাখিবা x² - alpha plus beta into x plus alpha beta equal to কি হ'ব 0 এই সমীকৰণটোত আমাৰ আলফা বুলি কওঁতে এটা মূল আৰু বিটা বুলি কওঁতে আনটো মূল হ'ব গতিকে আমি কি কৰিম x² minus আলফাৰ মান কিমান আছে -2 প্লাস বিটাৰ মান আছে -4 তাৰপিছত ইনটু x এ আছে তাৰপিছত প্লাস আলফাৰ মান -2 আছে মাইনাস থাকিলে ব্ৰেকেটত ৰাখিব লাগে আৰু বিটাৰ মানো -4 আছে ইকুৱেল টু কি হ'ব 0 হ'ব তেতিয়ালে এই সমীকৰণটো হ'ব x² দুটা বিয়োগ চাৰিটা বিয়োগ দুটা বিয়োগ ছয়টা বিয়োগ গতিকে 6 লগত কি -6 হ'ব মাইনাস কি হ'ব +6x হ'ব তাৰ পিছত এটো মাইনাস প্লাস 7 দুগুণ কিমান হ'ব +8 হ'ব গতিকে আমি ইকুৱেল টু কি থাকিব 0 থাকিব এনেকৈ আমি কি কৰিব পাৰো মূল দুটা দিয়া থাকিলে দ্বিঘাত সমীকৰণটো নিৰ্ণয় কৰিব পাৰো গতিকে দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিব লাগিলে এই সমীকৰণটো কি কৰিব লাগিব জানিব লাগিব এতিয়া মই এই সমীকৰণটো সমাধান কেনেকৈ কৰিব লাগে হেতু মই দেখুৱাম এটো আমি শৰ্টত এটা লাইনত কেনেকৈ সমাধান কৰিম তোমালোকৰ যেহেতু প্ৰশ্ন আহিব 1 নম্বৰীয়া গতিকে তোমালোকে এই সমীকৰণটো এনে আমি এই সমীকৰণটো কৰিব লাগিলে সূত্ৰ সহায়ত কৰিব পাৰো দ্বিঘাত সমীকৰণৰ সহায়ত কি উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত কৰিব পাৰো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত কৰিব লাগিলে আমি এনেকুৱাকৈ ভাঙিব লাগে ইয়াত এক এটা আছে 12 আছে 12 গুণ 12 এনেকুৱা দুটা উৎপাদক উলিয়াবলে যি দুটাৰ পূৰণফল 12 হ'ব আৰু যোগফল 8 হ'ব গতিকে আমি লাইন ভালে কিটা লাইন আমাৰ কি কৰিবলগীয়া হয় কিন্তু তোমালোকে ইমান লাইন কৰি থাকোঁতে তোমালোকৰ যেহেতু টাইম যাব সেই কাৰণে মই এক লাইনত কেনেকৈ কৰিব পাৰি হেতু দেখুৱাই দিও তোমালোকে প্ৰথম জানিব লাগে 12 ৰ উৎপাদক কি আছে 12 কি কৰে 1 পূৰণ 12 2 পূৰণ 6 3 পূৰণ 4 এইকেইটা উৎপাদক আছে ইয়াৰ এতিয়া আমাৰ এই চিনটো যে যোগ চিন আছে আমি যোগ কৰি 8 পাব লাগে ইয়াৰ কোন দুটা যোগ কৰি 8 পাম 1 লগত 12 যোগ কৰিলে 8 নাপাম 3 লগত 4 যোগ কৰিলে 8 নাপাম কিন্তু 2 লগত 6 যোগ কৰিলে কি পাম 8 পাম গতিকে এটা হ'ব 2 আৰু এটা হ'ব কিমান 6 এই দুটা আমি পাতি ললো লোৱাৰ পিছত এই চিনটো লক্ষ্য কৰিবা এই চিনটো কি চিন আছে প্লাস চিন আছে প্লাস চিন থাকিলে দুইটাৰ আগত কি চিন বহিব প্লাস চিন বহিব অৰ্থাৎ ইয়াতেও প্লাস যেহেতু এটো যোগ কৰিব লাগে চিন কিটা একে হ'ব লাগে নাই প্লাস নাই মাইনাস যেহেতু ইয়াত প্লাস আছে দুইটাৰ আগত প্লাস তাৰ লগত কি লগ লগাই দিয়া x লগ লগাই দিয়া দিলে এটো কি হৈ গল উৎপাদকত ভাঙা হৈ গল ইকুৱেল টু 0 আমি 3-4 লাইনৰ অংকটো এক লাইনতে উলিয়াই লম
লোৱাৰ পিছত এতিয়া ইয়াৰ মূল দুটা উলিয়াব লাগিলে আকৌ আমি x plus 2 equal to 0, x plus 6 equal to 0 এগুলা কৰি থাকিব লাগে কিন্তু সেইবিলা নকৰি তানে x plus 2 equal to 0 হলে x equal to কিমান হ'ব plus 2 to ইফালে গলে minus 2 বা x equal to কি হ'ব plus 6 to ইফালে গলে minus 6 গতিকে ইয়াৰ মূল দুটা কি পাম minus 2 minus 6 তোমাক অপচন দিয়া থাকিব ধৰা মূল দুটা কি হ'ব বুলি কলে এনেকৈ তোমালোকে মূল দুটা কোনটো হয় সিলেক্ট কৰি ল'ব পাৰিবা গতিকে আমি দ্বিঘাত সমীকৰণটো সমাধান কৰা এটো পালো ইয়াক আমি সূত্ৰৰ সহায়ত কৰিব পাৰি উৎপাদকত কৰাৰ বাদেও আমি কি সহায়ত কৰিব পাৰো সূত্ৰৰ কৰিব লাগিলে আমি কি আছে b স্কয়াৰ - 4ac প্ৰথমতে b স্কয়াৰ - 4ac টো উলিয়াই ললো b বুলি ক'লে 8 আছে 8 স্কয়াৰ - 4 বুলি ক'লে 4 এ থাকিল a বুলি ক'লে ইয়াত 1 আছে into 1 c বুলি ক'লে 12 আছে সমান কিমান 8 গুণ 64 minus 4 বাৰ 48 48 64 পৰা 48 গলে কিমান হ'ব 14 8 গলে 6 5 4 গলে 16 এতিয়া আমি এটাতে x equal to সূত্ৰটো পাইছো কি পাইছো -b plus minus root over b square minus 4ac by twice পাইছো এতিয়া ইয়াতে আমি minus b মান কিমান পাইছো b মান 8 আছে গতিকে -8 plus minus b square minus 4ac মান পাইছো 16 গতিকে 16 বহাই দিয়া আৰু 2 into a মান কিমান পাইছো 1 পাইছো এটা এটো কি থাকি গল -8 থাকিলে প্লাস মাইনাস কিমান হ'ব 16 বৰ্গমূল 4 গতিকে 4 কাটিলো আৰু 2 গুণ কিমান হ'ব 2 এটা ইয়াতে কি আছে a -8 plus minus 4/2 গতিকে এবাৰ +4 এবাৰ কি হ'ব -4 আঠটা বিয়োগ 4টা যোগ হলে 4টা বিয়োগ থাকিব 4 2 হৰণ কৰিলে কি হ'ব -2 হ'ব গতিকে আঠটা বিয়োগ 4টা যোগ হলে 4টা কি থাকিব বিয়োগ 2 এ 4 হৰণ কৰিলে -2 এটা হ'ল আৰু 8টা বিয়োগ 4টা বিয়োগ হলে 8 4 12টা বিয়োগ 12 আকৌ 2 হৰণ কৰিলে কি হ'ব -6 গতিকে ইয়াৰ মূল দুটা -2 আৰু -6 এনেকৈ পাব পাৰো গতিকে আমি উৎপাদকত ভাঙি এনেকৈ আগমুহূৰ্তত কৰাৰ দৰে কৰিব পাৰো সূত্ৰত কৰিলে আমি এনেকৈ কৰিব পাৰো তাৰ পিছত আমাৰ আৰু কিছুমান সমস্যা দিয়া থাকে ধৰা প্ৰশ্নবিলাক অলপমান তানে জটিল দিব পাৰে যেনে এনেকুৱা এটা সমীকৰণ দিলে এই সমীকৰণটোৰ মূল দুটা হ'ব বুলি তোমালোক অপচন দি দিব পাৰে এটা মূল দুটা উলিয়াব লাগে তোমালোকে এটো কি কৰিব লাগে আমি উৎপাদকত ভাঙিব পাৰো সূত্ৰটো ভাঙিব কিন্তু তাৰ আগতে আমি প্ৰমাণিক ৰূপত পাতিব লাগিব এটো x² আছে এটো x আছে আৰু এই জ্ঞাত ৰাশিটো ইফালে থাকিব লাগে গতিকে আমি প্ৰথম কাম হ'ব আমাৰ x² - ax এটো ইফালে আনিলে কি হ'ব -6a² equal to কি হ'ব 0 ইয়াত প্ৰথম আমি b² - 4ac উলিয়াম বা ডাইৰেক্ট আমি কৰিব পাৰো x equal to কি কৰিব পাৰো আমাৰ সূত্ৰটো মাইনাস তাৰ আগতে আমি এটা কথা জানিব লাগিব a equal to কিমান b equal to কিমান c equal to কিমান x² হওক to a গতিকে a equal to কিমান আছে 1 x ৰ হওক to b গতিকে b equal to কিমান দি আছে -a আৰু ইয়াত c জায়গাত আছে কি -6 c equal to -6a² আছে এটা আমি এই সূত্ৰটো হ'ল -b গতিকে -b বুলি ক'লে b জায়গাত কি আছে মাইনাস আছে গতিকে -a প্লাস মাইনাস root over আমি তাৰ আগতে আমি এটা কাম কৰিব এনেকৈ কৰাতকৈ আমি প্ৰথমতে কি কৰি ল'ব পাৰো b² - 4ac টো উলিয়াম গতিকে b² - 4ac টো উলিয়ালে আমাৰ সহজ হয় b² - 4ac যদি উলিয়াই লওঁ b মান কিমান আছে -a² -4 into a বুলি ক'লে 1 c বুলি ক'লে -6a² আছে এটা মাইনাস এ দুটা পূৰণ কৰিলে প্লাস a হয় গতিকে a² হ'ব মাইনাস এ প্লাস হ'ব 6 4 গুণ 24 a² সমান এটা a² 24টা a² 25টা a² 25a² তাৰ পিছত এতিয়া আমি x equal to কি পাতিম x equal to আমি সূত্ৰটো -b বুলি ক'লে মাইনাস এ আছে প্লাস মাইনাস root over b² - 4ac মান আছে কিমান 25a² by 2 into a বুলি ক'লে কিমান আছে 1 আছে বহাই দিলো b
দিয়াৰ পিছত আমি এটা কৰিব লাগিব কি মাইনাসে মাইনাসে কি হ'ব প্লাস a হ'ব প্লাস মাইনাস 25 ৰ বৰ্গমূল হ'ল 5 a স্কয়াৰ বৰ্গমূল হ'ল a গতিকে 5a 5a বাই 2 গুণ কিমান 2 এতিয়া ইয়াতে a plus 5a by 2 হ'ব এটা a minus 5a by 2 হ'ব a plus 5a হলে 6a 6a 2 ৰে হৰণ কৰিলে কিমান হ'ব 3a গতিকে এটা হ'ব ইয়াৰে আমি 3a পাম আৰু এটা a যোগ 5টা a বিয়োগ হলে 4টা a বিয়োগ হয় 4টা a বিয়োগক 2 ৰে হৰণ কৰিলে -2a এনেকৈ আমি কি কৰিব পাৰো উত্তৰটো উলিয়াব পাৰো গতিকে তোমালোকৰ ধৰা এনেকুৱা প্ৰশ্ন দিব পাৰে বাই চান্স তো 9x² plus px plus q = 0 তেতিয়াহলে আলফা প্লাস বিটা হোল স্কয়ার বা আলফা বাই বিটা প্লাস বিটা বাই আলফা আলফা মাইনাস বিটা হোল স্কয়ার উলিয়াব দিব পাৰে তেতিয়া আমি কেনেকৈ উলিয়াম ইয়াত যেহেতু আমাৰ এই প্ৰথম সমীকৰণটোৰ পৰা আমি কি উলিয়াই লব লাগিব a b c এগিটা কি বস্তু জানি লব লাগিব ইয়াত সলিউশন দি ললো ধৰা a ইকুয়াল টু কিমান দিয়া আছে 9 দিয়া আছে b ইকুয়াল টু কিমান দিয়া আছে p দিয়া আছে c ইকুয়াল টু কিমান দিয়া আছে q দিয়া আছে আমি আলফা স্কয়ার প্লাস বিটা স্কয়ার উলিয়াব লাগে আলফা স্কয়ার প্লাস বিটা স্কয়ার ইকুয়াল টু আমি তাৰ আগতে আৰু এটা বস্তু জানিব লাগিব আমি মূল দুটাৰ যোগফল বুলি ক'লে -b/a অৰ্থাৎ আলফা প্লাস বিটা ইকুয়াল টু কি পাম সূত্ৰ এটা পাইছো -b/a আৰু মূল দুটাৰ গুণফল আলফা বিটা ইকুয়াল টু কি হ'ব c/a এই সম্পৰ্কটো মনত থাকিব লাগিব মূল দুটাৰ যোগফল হ'ব -b/a আৰু গুণফল হ'ব c/a এতিয়া কথা হ'ল এই বস্তুটোত আমি এটা মানটো কি হ'ব জানিব লাগিলে আমি কি আছে এটো কেনেকৈ পাতিম ইয়াতে a স্কয়ার প্লাস b স্কয়ার উত্তৰ আছে a স্কয়ার প্লাস b স্কয়ার = a প্লাস b হোল স্কয়ার মাইনাস 2ab আমি পাইছিলো গতিকে সেই উত্তৰ ভাঙি দিম a বুলি ক'লে আলফা আছে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা এটা আলফা প্লাস বিটা মানে -b/a পাইছো -b/a বুলি কওঁতে b বুলি কওঁতে কি আছে p গতে -p/a a বুলি ক'লে কি আছে 9 আছে তাৰ ওপৰত কি হ'ব হোল স্কয়ার -2 আলফা বিটা বুলি ক'লে c/a বুলি ক'লে কি আছে q/a বুলি ক'লে 9 আছে এটা এটো কৰি দিলে হ'ল -p দুটা পূৰণ কৰিলে p plus p square হ'ব 9 গুণ 81 minus এটো twice q/9 হ'ব এটা ইহা দুটা যোগ বা বিয়োগ যি হয় সেই মতে কৰি দিলে হ'ল 81 আৰু 9 ৰ লসাগু কিমান হ'ব 81 হ'ব আৰু 81 আৰু 81 গণ কৰিলে এক বাজাও এফলত p স্কয়ার পূৰণ কৰিলে p স্কয়ার হ'ব minus 9 এর 81 9 বাজাও 9 ৰ লগত 2 কিউব পূৰণ কৰিলে 18 cube গতিকে আমাৰ আলফা স্কয়ার প্লাস বিটা স্কয়ার = p স্কয়ার minus 18 cube by 81 হ'ব ঠিক তেনেকৈ আমাক নেক্সট টু দিয়া আছে ধৰা আলফা বাই বিটা প্লাস বিটা বাই আলফা ইকুয়াল টু কি হ'ব এটাৰ আগতে আমি এটো সূত্র যেটো কইতা না এটা যোগ কৰিব লাগে বিটা আৰু আলফাৰ লসাগু হ'ব আলফা বিটাৰে আলফা বিটা হৰণ কৰিলে আলফা বাজাব আলফা লগত আলফা পূৰণ কৰিলে আলফা স্কয়ার প্লাস কি হ'ব ইফালে আলফাৰে আলফা বিটা হৰণ কৰিলে বিটা বাজাব বিটা লগত বিটা পূৰণ কৰিলে বিটা স্কয়ার এটা আলফা স্কয়ার প্লাস বিটা স্কয়ার ইকুয়াল টু পাইছিল আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা বাই আলফা বিটা আছে এটা আলফা প্লাস বিটাৰ মান আমি কিমান পাইছো আলফা প্লাস বিটাৰ মান মাইনাস p/a বুলি ক'লে কিমান আছে 9 তাৰ ওপৰত কি হ'ব minus p/9 তাৰ ওপৰত কি হ'ব হোল স্কয়ার তাৰ পিছত minus 2 into alpha beta মানে q/9 আছে by alpha beta মানে q/9
q/9 তাৰপিছত আগতে যেতিয়া কৰা নিচিনাকৈ এখিনি আমি পাই যাম তাৰপিছত এখিনিৰে এখিনি কি কৰি দিম হৰণ কৰিম হৰণ কৰোঁতে এই মেইন হৰণডাল পূৰণ কৰিলে এইটো উলটি যাব এনেকৈ কৰিব ঠিক তেনেকৈ আলফা মাইনাছ বিটা হোল স্কয়াৰ ইকুৱেল টু পাইছিলোঁ আমাৰ সূত্র এটা আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 4 আলফা বিটা এই সূত্ৰত আমি মানকেইটা বহাই কৰি দিলে হ'ল এই নিচিনাকৈ আমি এনেকুৱা ধৰণৰ অংক কৰিব পাৰো আৰু ধৰা কেতিয়াবা তোমালোকক দিয়া থাকিব পাৰে ইয়াতে যেনে ৰামৰ বয়স হৰিতকৈ 10 বছৰৰ ডাঙৰ যদি হিহঁতৰ বয়সৰ যোগফল কিবা এটা হয় তেতিয়া হলে হেনকৈ উলিয়াব দিব পাৰে এই নিচিনা সম্পৰ্কৰ অংক তোমালোকক উলিয়াব দিব পাৰে ধৰা তোমালোকক দিলে ধৰ ৰামৰ বয়স হৰিৰ বয়সতকৈ ৰাম হৰিৰ বয়সতকৈ 8 বছৰৰ ডাঙৰ দুইটাৰে বয়সৰ পূৰণফল 48 বছৰ তেতিয়া হলে ইহঁতৰ বয়স কিমান উলিয়াব দিব পাৰে তেতিয়া আমি কি কৰিম ৰাম হৰিতকৈ 8 বছৰ ডাঙৰ কাতকৈ ডাঙৰ হৰিতকৈ গতিকে আমি ধৰা হল হৰিৰ বয়স কিমান বছৰ x বছৰ ধৰি ললো ৰামৰ বয়স কিমান হ'ব হৰিতকৈ 8 বছৰ ডাঙৰ গতিকে x + 8 বছৰ দুইৰে বয়সৰ পূৰণফল 48 বছৰ বুলি কৈছে আৰু প্ৰশ্নমতে কি আহিব x * x + 8 = 48 এটা আমি এই সমীকৰণটো কৰি দিব লাগে সমীকৰণটো কৰিবলৈ x লত x পূৰণ কৰিলে x² x লত 8 পূৰণ কৰিলে +8x তাৰপিছত 48 টো ইফালে লৈ আহিব লাগিব -48 = 0 এতিয়া আমি 48ৰ উৎপাদক আমি এটো উৎপাদক বিশ্লেষণ পদ্ধতি কৰিব লাগিলে 48ৰ উৎপাদকটো উলিয়াব লাগিব 48ৰ উৎপাদক কি পাব পাৰো 2ৰে 24 2ৰে 12 2ৰে 6 2ৰে 3 সমানে ভাগ কৰি দিম আমি ইয়াতে ধৰ এখিনিত ভাগ কৰিলো 3 × 6 6 × 12 2 × 4 4 × 48 12ৰ পৰা এটো যেটো বিয়োগ চিন আছে 12ৰ পৰা 4 গলে কি হ'ব 8 হ'ব গতিকে এটা 12 পাম আৰু এটা 4 পাম গতিকে আমি প্ৰথমতে কি কৰি লম ইয়াতে 12 টো পাতি ললো আৰু 4 টো পাতিলো ইয়াত যেটো বিয়োগ আছে এটাৰ আগত যোগ চিন বহিব এটাৰ আগত বিয়োগ চিন বহিব এটা কোনটোৰ আগত যোগ বহিব কোনটোৰ আগত বিয়োগ বহিব হেতু নিৰ্ভৰ কৰিব এটো যেটো প্লাস চিন আছে ডাঙৰটোৰ আগত প্লাস চিন বহিব সৰুটোৰ আগত কি চিন বহিব মাইনাস চিন তাৰ লগত কি লগ লগাই দিয়া x লগ লগাই দিয়া দিলে এটো কি হৈ গল উৎপাদকত ভাঙা হৈ গল = 0 তাৰ পিছত আমি কি কৰিম তেতিয়া কৰা নিচিনাকৈ আমি x ৰ মান উলিয়াম 12 টো +12 টো ফালে নিলে -12 গতে x ৰ মান পাম x = -12 এটা পাম বা x = কি পাম এটা 4 পাম যেটো বয়স ঋণাত্মক হ'ব নোৱাৰে গতে x ৰ মান কিমান পালো 4 পালো তেতিয়ালে হৰিৰ বয়স 4 বছৰ আৰু ৰামৰ বয়স 4 + 8 অৰ্থাৎ 8 × 4 = 12 বছৰ গতে এনেকৈ আমি বয়স নিৰ্ণয় কৰিব পাৰো গতিকে এইখিনি মই কলো এইখিনিয়ে মেইন পইণ্ট এই পইণ্ট গিটা জানিব পাৰিলে ইয়াতে তোমালোকৰ যি প্ৰশ্ন নাহক কিয় তোমালোকে কৰিব পাৰিবা গতিকে ক্লাছটো মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ